গড়েশ্বৰৰ অম্বৰীশ নগৰ মিলনপুৰ পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ ডাম্পাৰৰ অবাধ যাতায়াতৰ বাবে পথছোৱা বিধ্বস্ত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ বোকাময় পথছোৱাৰে ডাম্পাৰৰ আহা বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে উল্লেখ্য যে ২ নং ডুঙাৰ গাঁৱৰ পৰা মিলনপুৰ হৈ অম্বৰীশ নগৰ সংযোগী একমাত্ৰ গ্ৰাম্য পথটিৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক গ্ৰাম্য পথছোৱাৰে আহা কৰা ডাম্পাৰৰ ফলত ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত স্থানীয় লোকসকলৰ চাওক আমাৰ এইখন ৰাস্তা দিয়ে আমাৰ ৩-৪০০ স্কুলৰ ছাত্ৰ ছাত্ৰী যায় আৰু আমাৰ বহুতো তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বহুতো অসুবিধা হয় লগতে এই ডাম্পাৰ চলাচল হৈ আমাৰ এই সৰু ৰাস্তাৰে ইমান ডাঙৰ ডাম্পাৰ চলাচল হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ছাইড দিব নোৱাৰে তাৰ কাৰণে আমি এই অবৈধভাৱে যে ডাম্পাৰ চলাচল কৰি নদীৰ পৰা বালি মাফিয়াসকলে এনেধৰণে অবৈধভাৱে ডাম্পাৰ চলাচল বন্ধ কৰিব লাগে আৰু এই ৰাস্তাৰ যিজন ঠিকাদাৰ তেওঁকো আমি জনাই দিছোঁ যে তেখেতৰ লেহেমীয়াৰ কাৰণে এনেকুৱা হৈছে গতিকে আমি চৰকাৰ তথা প্ৰশাসনক জনাইছোঁ যে এইটো ব্যৱস্থা অতি সোনকালে কৰিব লাগে বুলি আমাৰ ৰাইজৰ পৰা দাবী কৰা হৈছে এইটো অম্বৰীশ নগৰৰ পৰা মিলনপুৰ হৈ ডুঙৰগাঁও যোৱা ৰাস্তা প্ৰশাসনক শীঘ্ৰে ডাম্পাৰ চলাচল বন্ধ কৰাৰ আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে ভাবুকি হৈ পৰা ডাম্পাৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে আমাৰ ৰাস্তাটো বিশেষকৈ তাৰমানে ঠেক ৰাস্তা 14 ফুটমান ৰাস্তা এই 14 ফুট ৰাস্তা যেতিয়া ডাম্পাৰ আহে একেলগে 4, 5, 8, 10টা ডাম্পাৰ সোমায় সেই সময়ত স্কুলৰ ল'ৰা ছোৱালী আমিতো ডাঙৰ মানুহৰ কথা বাদে ঠিক স্কুলৰ সময়ত তাৰমানে ডাম্পাৰবিলাক সোমোৱাৰ পিছত আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক তাৰমানে বিশেষকৈ কিছুমান ল'ৰা ছোৱালী পথাৰত নামিব লগা হয় তো বিশেষকৈ তাৰমানে আমি ৰাইজক বা প্ৰশাসনক অনুৰোধ জনাইছোঁ এনেকুৱা দুৰ্নীতি যাতে তাৰমানে আমাৰ এইটো ৰাস্তাত নহয় আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনি যাতে স্কুলৰ সময়খিনি বা ভালদৰে স্কুলত যাব পাৰে স্কুলৰ পৰা আহিব পাৰে এইখিনি তাৰমানে সকলো তাৰমানে প্ৰশাসনক বা ৰাইজক অনুৰোধ জনাইছোঁ আৰু যিখিনি তাৰমানে এই ডাম্পাৰৰ লগত জড়িত মানুহখিনি সেই মানুহখিনিক আমি অনুৰোধ জনাইছোঁ যেনেকৈ হওক আমাৰ ৰাইজক আৰু স্কুলৰ ল'ৰা ছোৱালীক যেনি এনেকুৱা হাৰাশাস্তি নকৰে আৰু বিশেষকৈ এই ৰাস্তাটো হ'ল তাৰমানে আমাৰ অমৃশ নগৰ বজাৰৰ পৰা মিলনপুৰ বা 2 নং ডঙৰগাঁও যোৱা ৰাস্তা 14 ফুটমান ৰাস্তা গাঁৱলীয়া ৰাস্তাটো চৰকাৰী ধৰণৰ কোনো কাম কাজ এতিয়া হোৱা নাই বিশেষকৈ ডাম্পাৰ অহাৰ পিছত তাৰমানে আমাৰ চলাচল একদম বন্ধ হৈ যায় তো তাৰ কাৰণে প্ৰশাসনক বা ৰাইজক অনুৰোধ জনাইছোঁ আৰু যিখিনি মানুহ তাৰমানে ডাম্পাৰৰ লগত জড়িত আছে সেই মানুহখিনি যাতে তাৰমানে বিশেষকৈ তাৰমানে ডাম্পাৰটো চলাচলৰ কাৰণে বিৰত থাকে কাৰণ আমি ইমান দিনে তাৰমানে তেওঁলোকক ভালকৈ অনুৰোধ কৈছোঁ তেওঁলোকে তাৰমানে আমাৰ কথা ৰাইজৰ কথা কাণসাৰ দিয়া নাই তো বিশেষকৈ তাৰমানে আৰু এটা কথা হ'ল কি এই বৰ্তমান সময়ত যিটো ৰাস্তা তাৰমানে আমাৰ ঠিকাদাৰজন কোন ভালদৰে আমি নাজানো ঠিকাদাৰজনে ৰাস্তাটো আজি 1 বছৰ ধৰি তাৰমানে আধৰুৱা কামো হোৱা নাই কিছুমান কাম তাৰমানে কৰি আমাক কামখিনি কৰিম বুলি তাৰমানে আশা দি আছে এতিয়ালৈকে বাৰিষা আহি গ'ল আমাৰ কামখিনি কৰা নাই এইখিনিও যাতে তাৰমানে হয়তো যিখিনি ঠিকাদাৰৰ লগত হয়তো জড়িত বা ঠিকাদাৰক হয়তো চিনাকি মানুহ আছে সেইখিনি তাতে ঠিকাদাৰক যাতে অৱগত কৰি আমাৰ এই ৰাস্তাখিনি যাতে তাৰমানে অলপ কম দিনৰ ভিতৰত যাতে ৰাস্তাটো আমাক শেষ কৰি দিয়ে আমি এই ৰাস্তাখিনি কৰি দিয়াৰ পিছত আমি নথৈ আনন্দিত হ'ম আৰু বিশেষকৈ তাৰমানে গাঁৱলীয়া ৰাস্তা হ'লেও তাৰমানে PWৰ দৰে নহ'ব ৰাস্তা হোৱাৰ পিছতো যাতে ডাম্পাৰ এইটো ৰাস্তা দি চলাচল কৰিব নোৱাৰে বিশেষকৈ তাৰমানে আমি প্ৰশাসনক এই কথাটো অনুৰোধ জনাইছোঁ